গোহাঁই ডাঙৰীয়াৰ কথা মতে কোনো অসমৰ জনগণ নচলে। কেইটামান লেফ্ট বামপন্থী, যিসকল বামপন্থী অসমখনক পিছুৱাই যোৱাটো বিচাৰে, যিসকল বামপন্থী অসমৰ উন্নয়ন নিবিচাৰে। আমি বামপন্থীৰ শাসন দেখিছোঁ বেংগলত, কি অৱস্থা বেংগলখনত। তেওঁলোকৰ নেতা আছিলে হিৰেণ গোহাঁই ডাঙৰীয়াক কৈ দিব, জ্যোতি বসু যেতিয়া আছিলে মই বেংগলত গৈ থাকোঁ কলিকতাত, অট্টালিকা এটা, অট্টালিকাটো মই সুধিলোঁ এইটো কাৰ হয়, এইটো জ্যোতি বসু। তেতিয়া মোৰ এজন বেংগলী মানুহে ক'লে যে ওপৰে ভাড়া তলে ভাড়া মাজে থাকে সৰ্বহাৰা। বুজি পাইছে, সেয়া হৈছে সৰ্বহাৰা, এয়া হৈছে হিৰেণ গোহাঁইৰ দল। ডিব্ৰুগড়ত কিমান 5 লাখতকৈ অধিক ভোটত আমাৰ প্ৰাৰ্থী নিৰ্বাচিত হ'ব। আৰু এই সমষ্টিত হায়েষ্ট লিড দিব সংসদীয় সমষ্টি আমাৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হৈ প্ৰচাৰ অভিযানত আমি ডিব্ৰুগড় সংসদীয় সমষ্টিত কেইবাটাও সমষ্টিত সভা সমিতি অনুষ্ঠিত কৰিছোঁ। প্ৰথমে আমি মাৰ্ঘেৰিটাত কৰোঁ, তাৰপিছত তিনিচুকীয়া, তাৰপিছত টিংখং সমষ্টিত আমি লেঙেৰী চাংমাই গাঁৱত অৱস্থিত হ'লোঁ। জনতা যিদৰে ওলাই আহিছে হিল্লোল ভাঙি, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষত যি উন্নয়ন হৈছে আৰু অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত লগতে অসম চৰকাৰৰ বলিষ্ঠ নেতৃত্বত যি কাম কাজ হৈছে ৰাইজ সন্তুষ্ট আছে। ৰাইজৰ মুখত এটাই নাম, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি দ্বিতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ, আৰু সেই নিমিত্তে বিশাল জনতা আজি ওলাই আহিছে। আৰু এই সমষ্টিত আমাৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিশাল ব্যৱধানত এই সমষ্টিত নিৰ্বাচিত। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 এপ্ৰিলৰ তাৰিখে বৰপেটা লোকসভা সমষ্টিত আমাৰ নলবাৰীত এখন বিশাল জনসভাত তেখেতে অংশগ্ৰহণ কৰিব। কংগ্ৰেছত গুচি গ'ল তেওঁ, ভাল কথা। যি কংগ্ৰেছে 855জন শ্বহীদ কৰিছিলে, অৰ্থাৎ নিঃসিংভাৱে হত্যা কৰিছিল, কাৰোবাক মাতৃহাৰ বা কাৰোবাক পুত্ৰহাৰা বা কাৰোবাৰ স্বামী হীনা কৰিছিলে, সেই কংগ্ৰেছ দলৰ লগত নিৰ্দিষ্টভাৱে আত্মসমৰ্পণ কৰিছে এজন জাতীয়তাবাদী নেতাই। কেনেধৰণৰ জাতীয়তাবাদী চিন্তাধাৰা। আৰু যেতিয়া আছাম একৰ্ড হৈছিলে, IMDT ইম্প'জ কৰিছিলে কংগ্ৰেছে, আৰু সেই IMDT যেতিয়া ইম্প'জ কৰিছিলে কংগ্ৰেছে বিৰোধিতা কৰা নাছিল, কিন্তু সদৌ ছাত্ৰ সন্থাই এক তীব্ৰতা আন্দোলন কৰিছিলে IMDTৰ বিৰুদ্ধে, যাৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত গৈ কেছ কৰি IMDT বাতিল কৰিছিলে। আৰু এয়া অৰুণজ্যোতি গগৈ আৰু বিজেপি চৰকাৰ ডিফাৰেঞ্চটো চাওক। আৰু তেওঁলোকে কাৰ ওচৰত আত্মসমৰ্পণ কৰিব লৈছে? কংগ্ৰেছৰ আজি টায়াৰটো ফাটিছে। অৰুণ গগৈ ডাঙৰীয়াৰ টিউবটো ফুটা, টায়াৰ ফুটা আৰু টিউব ফুটা যেতিয়া লগ লাগিব কি হ'ব বুলি আপোনালোকে কাক ৰক্ষণাবেক্ষণ দিছে আপুনি জানিছে? কাৰণ আপুনি মনত আছে আজিৰ পৰা 4 বছৰ আগত যেতিয়া অসমৰ ৰাইজে গড় হত্যা ৰোধ কৰিবৰ কাৰণে চৰকাৰক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল, 4 বছৰ নহয় 7 বছৰ আগত, তেতিয়া তাত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰিবৰ কাৰণে যেতিয়া চৰকাৰে সিদ্ধান্ত ল'লে, তেওঁলোকৰ পক্ষত এডাল বাঁহত উঠি পিনি সেই ফটোখন আপোনাৰ মনত আছেনে নাই? গতিকে তেওঁ সাৱধান মানে শুনাইছোঁ, কাৰণ তেখেতসকলে কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে, কাৰ হৈ কথা ক'ব বিচাৰিছে, আৰু উজনি অসমত আহি পিনি মুখাখন পিন্ধি লৈছে। আজি ইয়াতে যিজন প্ৰাৰ্থী উঠিছে কংগ্ৰেছ সমৰ্থিত, তেওঁলোকে কাৰ পক্ষত আছে? কাৰণ তেওঁলোকে আছে কংগ্ৰেছৰ পক্ষত, যি কংগ্ৰেছে 855জন লোকক হত্যা কৰিছিলে, স্বাভিমানী অসমীয়া যুৱক যুৱতীক হত্যা কৰিছিলে, আৰু জাতীয়তাবাদৰ মুখা পিন্ধি এই অঞ্চলৰ জনসাধাৰণক টুপি পিন্ধাব আহিছে। জনসাধাৰণটো ইমান মূৰ্খ নহয়। নিউ জেনেৰেশ্যন আজি স্কিল ইণ্ডিয়াৰ দিশে গৈছে, নিউ ইণ্ডিয়া আজি ষ্টাৰ্টআপৰে গৈছে, নিউ ইণ্ডিয়া আজি ডিজিটেল ইণ্ডিয়াৰ মাধ্যমেৰে গৈছে। আজি আমি বাট পথ উন্নয়ন কৰি পিনি যি গতিৰে এই সমাজখন আগুৱাই লৈ গৈছোঁ, তেওঁলোকে নৱ প্ৰজন্মক কি কৰিছে? কেৰাচিন তেল, বিচলা কাঠি আৰু টায়াৰ টিউব দিছে যে আপোনালোকে ধ্বংস কৰক। যদি আপুনি নতুন প্ৰজন্মক কয় যে টায়াৰ ল, টিউব ল, কেৰাচিন তেল ল, তিনিআলিত জুই জ্বলা, হো হো হা হা কৰ, আৰু সেইটো যিটো বাৰ্তা, সেই বাৰ্তা সমগ্ৰ বিশ্বজুৰি যায়। আপুনি নাভাবিব যে আপোনাৰ মৰাণত, আপোনাৰ টিংখাঙত, ডিব্ৰুগড়ত আপোনাৰ 5টা ল'ৰাই জুই জ্বলাই দিছে, সেইটো কথা ইয়াত সীমাবদ্ধ আছে। কাৰণ আপোনালোকৰ মাধ্যমেদি আজি পৃথিৱীয়ে দেখিব, আৰু যেতিয়া দেখিব তেওঁলোকে চাৰ্চ কৰে, যেতিয়া কোনোবা এটা জেগা ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হয় নে নহয়, কোনোবা এজন টুৰিষ্ট সেই অঞ্চললৈ আহিব, ক্ৰাইম ফ্ৰী এৰিয়া হয় নে নহয়, তেতিয়াহে টুৰিষ্ট আহিব। কাৰণ অনলাইনত আজিকালি দেখা পোৱা যায় যে কিমান ক্ৰাইম আছে, পুলিচ থানাত আপোনাৰ ৰেকৰ্ড হয়। গতিকে যেতিয়া দেখিব যে এই অঞ্চলটো ইমান বেছি ক্ৰাইম আছে, তাতে কোনো ইনভেষ্টমেণ্ট কৰিব নাহে, তাতে কোনো টুৰিষ্ট নাহে। যেতিয়া ইনভেষ্টৰ নাহিব, যেতিয়া টুৰিষ্ট নাহিব, এই অঞ্চল ডেভেলপমেণ্ট কেনেকৈ হ'ব? অকল আলি পদূলি বনাই থাকিলেতো ডেভেলপমেণ্ট বুলি নকয়। আমি সেইখিনি কাম কৰিছোঁ, যিখিনি কাম কংগ্ৰেছে যোৱা দিনবিলাকত নকৰিলে সেইখিনি কাম কৰিছোঁ। আজি অসম ড্ৰাষ্টিক চেঞ্জ হৈছে, আজি টিংখাং ড্ৰাষ্টিক চেঞ্জ হৈছে। আজি ইয়াৰ নেক্সট জেনেৰেশ্যন চিন্তা কৰিব লাগিব, নেক্সট ষ্টেপ চিন্তা কৰিব লাগিব। আৰু তেওঁলোকে কৰিছে কি? বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া কংগ্ৰেছৰ লগত জাতীয়তাবাদৰ মুখা পিন্ধি আমাৰ ইয়াত ল'ৰা ছোৱালীক জুই চলা কাঠি আৰু কেৰাচিন তেল